সকলোকে আৰু এটা নতুন ভিডিঅ'ত স্বাগতম জনাইছো। আজি আমি আসাম পুলিচৰ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ এখন ধুনীয়াকৈ এনালাইসিস কৰিম আৰু কোনটো পাৰ্টৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে আৰু কোনটো টপিকৰ পৰা প্ৰশ্ন আহিছে গোটেইখিনি প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনৰ ভিত্তিত আমি ধুনীয়াকৈ বস্তুখিনি পাতি যাম। ঠিক আছে, গতিকে বেছি দেৰি নকৰি আনসাৰ আমি কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে আসাম পুলিচৰ প্ৰিভিয়াছ ইয়াৰ প্ৰশ্ন জিকে সবতকৈ বেছি আহিছিলে। ঠিক আছে, যোৱা বছৰ গোটেইখিনি যোৱা বছৰ প্ৰশ্নৰ ওপৰত ভিত্তি কৰি জিকে মেথছ ৰিজনিং ইংলিছ তো কোনটো সাবজেক্টৰ পৰা কেনেকুৱা প্ৰশ্ন আহিছে আমি হেতু চাম। আহা প্ৰথম জেনেৰেল নলেজৰ কেনেকুৱা প্ৰশ্ন আহিছে বেছিকৈ অসমৰ ওপৰত প্ৰশ্ন আহিছিলে। ঠিক আছে, আসাম পুলিচৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰখনৰ ওপৰত ভিত্তি কৰি এটো বনোৱা হৈছে। সবতকৈ বেছি অসমৰ প্ৰশ্ন আহিছিলে, তাৰপিছত কাৰেণ্ট এফেয়াৰ্ছ, তাৰপিছত কম্পিউটাৰৰ 2-3টামান প্ৰশ্ন আহিছিলে। কেনেকুৱা প্ৰশ্ন আহিছে চাওঁচোন। অসমৰ যেনেকুৱা প্ৰশ্ন যেনেকুৱা অসমৰ এটা আহিছিলে আইৰন মেন অফ আসাম কাক কোৱা হয়, এটা জাষ্ট উদাহৰণ দিলোঁ। ঠিক আছে, তাৰপিছত কাৰেণ্ট এফেয়াৰ্ছ গ্ৰীণ অস্কাৰ দিয়া হৈছিলে সেইটো বছৰ যেতিয়া এক্সামটো হৈছিলে, তো সেইটোৰ ওপৰত প্ৰশ্ন এটা আহিছে। তাৰপিছত কম্পিউটাৰৰ প্ৰশ্ন এটাও আহিছিলে, স্মলেষ্ট ইউনিট অফ কম্পিউটাৰ ইমেজ বুলি। ঠিক আছে, আমি অকণমান এতিয়া মই জাষ্ট এক্সাম্পলকেইটা দি দিলোঁ, আমি অকণমান ডিটেইলছত ডিছকাছ কৰোঁ। ঠিক আছে, অকণমান ডিটেইলছত কাৰেণ্ট এফেয়াৰ্ছৰ যিবিলাক মানে অসমৰ ৰিলেটেড যিমানবিলাক প্ৰশ্ন আছিলে সেইবিলাক দেৰগাঁও আৰু ডিফু কাৰ্বি আংলং এৰিয়াৰ ৰিলেটেড কিছু প্ৰশ্নখিনি বেছি আহিছিলে। ডিফু কাৰ্বি আংলং এৰিয়াত থকা কিছুমান জিঅ'গ্ৰাফিকেল কুৱেশ্যনছ এণ্ড যোৰহাট দেৰগাঁও সেই ছাইডটোত থকা কিছুমান কুৱেশ্যনছ বেছিকৈ এই অসমৰ এই দুটা পাৰ্টত বেছিকৈ ফ'কাছ কৰি কুৱেশ্যনবিলাক দিয়া হৈছিলে, মই যিমান এনালাইচিছ কৰিছোঁ বাকীকেইটাতো। ঠিক আছে, তো তোমালোকে যেতিয়া পঢ়িবা তো এইকেইটা বস্তু মনত ৰাখি পেলাই পঢ়িবা, কোনটো প্ৰশ্ন কেনেকুৱা আহিছে, কোনটো পাৰ্টৰ পৰা কেনেকুৱা প্ৰশ্ন আহে। মই এটা আইডিয়া দিম, এটা থুলমূল আইডিয়া দিবৰ কাৰণে এই ভিডিঅ'টো বনাই আছোঁ, বেলেগ একো নহয়। PYQখিনি অলৰেডি মই ডিছকাছ কৰিম, তো সেইটো চিন্তা কৰিব নালাগে। মেথছটো চবেই টান পায় হয়নে, তো মেথছৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে চাওঁ আহা। ঠিক আছে, এতিয়া মেথছ, তাৰপিছত আছে আমাৰ তাৰপিছত মেথছৰ কেনেকুৱা প্ৰশ্ন আহে, তাৰপিছত ৰিজনিঙৰ, তাৰপিছত আমি চাম ইংলিছৰ কেনেকুৱা প্ৰশ্ন আহে। ঠিক আছে, তো এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আমি চাই যাম। এতিয়া আমি প্ৰথম মেথছটো চাওঁ আহা। মেথছৰ কেনেকুৱা প্ৰশ্ন আহিছিলে চোৱা, কোৱান্টিটিভ পাজলছ এণ্ড এৰিথমেটিকৰ প্ৰশ্ন বেছি আহিছে। ঠিক আছে, তো এৰিথমেটিক বহুতে স্কিপ কৰি দিয়ে, সহজ মানে কেলকুলেশ্যনবিলাক কৰি থাকে। এটা কথা কৈ থওঁ, কোনোবাই যদি আসাম পুলিচ বা ADRE বা SSC এক্সামবিলাকৰ প্ৰিপেৰেশ্যন কৰি আছে, আমাৰ মহাবাহু বেটছ অলৰেডি ষ্টাৰ্ট হৈ গৈছে। মেথছ এণ্ড ফিজিক্স এপত ডাউনলোড কৰি তাতে আসাম জবছত গৈ কোৰ্চটো ডাউনলোড কৰি লোৱা। তাত প্ৰত্যেকটো ছাবজেক্ট জিকে ইংলিছ ৰিজনিং মেথছ চব বস্তু পঢ়াই দিয়া হ'ব, মক টেষ্ট দিয়া হ'ব, নোটছ দিয়া হ'ব। সেইটো ল'লে বেলেগত ল'ব নালাগে তেতিয়া। তো মেথছৰ কেনেকুৱা ধৰণৰ এৰিথমেটিক প্ৰশ্ন আহিছিলে, ৰেচিঅ' প্ৰপ'ৰ্শ্যনৰ কুৱেশ্যন আহিছে, কইনছৰ ওপৰত, পজিশ্যনেল ট্ৰেকিং, ঠিক আছে, ডাইৰেকশ্যন ডিষ্টেঞ্চৰ ওপৰত যোনটো তেনেকুৱা প্ৰশ্ন। তাৰ উপৰি ফ্ৰেকশ্যনৰ প্ৰশ্ন কিছুমান আহিছিলে, কোনটো ডাঙৰ হয় কম্পেয়াৰ কৰিব দিছিলে, নাম্বাৰ ছিষ্টেমৰ কিছুমান কুৱেশ্যন আহিছিলে। ঠিক আছে, তো এই বস্তুখিনি মই অলৰেডি ফাউণ্ডেশ্যন বেটছ আমাৰ ইউটিউবতো চলি আছে, সেইখিনিও মই কৰাই আছোঁ। আৰু এলজেব্ৰাৰ কুৱেশ্যন ADREটো আহিছে, তো এলজেব্ৰাটো বেছি ভালকৈ গুৰুত্ব দিবা। ঠিক আছে, এলজেব্ৰা বেছি ভালকৈ গুৰুত্ব দিবা। ঠিক আছে, তো আমাৰ মেথছৰ কথাখিনি হ'ল। তাৰপিছত ৰিজনিঙৰ কথা আহোঁচোন। ৰিজনিঙৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে। প্ৰথম অড ফিগাৰ আউট, এটা কিছুমান ফিগাৰ দি দিছে, কোনটো মানে অড হয় কোনটো নহয় সেনেকুৱা কুৱেশ্যন আহে। তাৰপিছত ট্ৰেন্সপাৰেণ্ট ছিট অফ ফল্ড কৰিলে কেইটা ছিট হ'ব। ৰিজনিং যেতিয়া কৰাই দিম তোমালোকে তেতিয়া গম পাবা। ঠিক আছে, তাৰপিছত আলফা নিউমাৰিক ছিৰিজৰ কুৱেশ্যন আহিছে, এইটো ADREটো আহিছে। এইটো বেংকিঙত এনেকুৱা কুৱেশ্যন বহুত আহে, আলফা নিউমাৰিক অৰ্থাৎ এলফাবেটো থাকে নাম্বাৰো থাকে, তাৰপিছত ছিৰিজ এটা দি দিয়ে নেক্সটটো কি হ'ব, তেনেকুৱা প্ৰশ্নবিলাক। মিচিং নাম্বাৰ কুৱেশ্যন আহে, মিচিং নাম্বাৰো আহে, কেতিয়াবা মিচিং এলফাবেটো আহে, এটা ছিৰিজ দি দিয়ে কোনটো হ'ব সোধে। ক'ডিং ডিক'ডিঙৰ প্ৰশ্ন আহে, তাৰপিছত এনালজিৰ প্ৰশ্ন আহে আৰু ইকুৱেশ্যন বেলেঞ্চ কৰাৰ প্ৰশ্ন আহে। ঠিক আছে, পাজলছৰ প্ৰশ্ন বহুতকেইটা আহিছিলে, তো পাজলছো আমি কৰিব লাগিব। পাজল স্পেচিয়েলি ব্লাড ৰিলেশ্যনটো ভালকৈ চাবা দেই, ADREটো সেইটোৰ ওপৰত আহিছিলে। তাৰপিছত ইংলিছৰ কেনেকুৱা প্ৰশ্ন আহিছে মই একবাৰ দেখাই দিওঁ। ইংলিছৰ এটা ৰিডিং কম্প্ৰেহেনশ্যনৰ প্ৰশ্ন চাবা তোমালোকে ভালকৈ। RC আমাৰ যেতিয়া তোমালোকে বেটছ ল'বা তাতে RC এগালমান কৰাই দিয়া হ'ব, তোমালোকে সেইখিনি চাই গ'লে হ'ব। ভোকেবুলাৰী ভালকৈ চাবা, ভোকেবুলাৰীৰ কাৰণে ইংলিছৰ বুক এখন আছে ব্লেক বুক বুলি, সেইখন ল'ব পাৰা। নহ'লে আমাৰ যেতিয়া ক্লাছ ষ্টাৰ্ট হ'ব তাত আমি এইখিনি মই দি দিম। ঠিক আছে, ভোকেবুলাৰীৰ পৰা চিননিম, এণ্টনিম আৰু ইডিয়মছ এই পাৰ্টকেইটা বেছি আহে, তো এইকেইটা যিমান পাৰি প্ৰেক্টিছ কৰিবা। অৰ্থাৎ সমাৰ্থ শব্দ, বিপৰীত শব্দ আৰু ইডিয়মছ, যিবিলাক অসমীয়াত জতুৱা ঠাঁচ বুলি কোৱা হয়। গ্ৰামাৰৰ প্ৰশ্নও আহে,
এৰৰ স্পট কৰিব আহে সেই এৰৰটো হয়তো প্ৰিপজিশনো হ'ব পাৰে বা নেৰেশ্যনৰো ভইচ চেঞ্জৰো কাৰেক্ট টেন্স তো কোনটো ভুল তো সেই ভুলটো জানিবৰ কাৰণে গোটেই গ্ৰামাৰখিনি তোমালোকৰ ক্লিয়াৰ হ'ব লাগিব ঠিক আছে কোৰ্সত গৈ পেলাই আমাৰ পঢ়িব পাৰিবা কোনোবাই যদি কোৰ্স লোৱাও নাই তোমালোকক এটা মই সাজেশন দি দিছো মই এই ভিডিওটো চাইছিলো 120 ৰুলছ অফ গ্ৰামাৰ বাই নিমিষা বানসাল ঠিক আছে তো মই এই নিমিষা বানসালৰ 120 ৰুলছ অফ গ্ৰামাৰ প্লেলিষ্টটো চাইছিলো গ্ৰামাৰ গুটেখিনি কনসেপ্ট ক্লিয়াৰ হৈ যায় হেতু চালে ফিল ইন দা ব্ল্যাঙ্কছৰ প্ৰশ্ন আহে প্ৰিপজিশনৰ প্ৰশ্ন আহে ঠিক আছে তো গ্ৰামাৰখিনি এনেকুৱা ধৰণে আহে তো মই এটা থুলমূল আইডিয়া দিব বিচাৰিলো কেনেকুৱা ধৰণৰ প্ৰশ্ন আসাম পুলিচত আহি গৈছে গোটেই ভিডিওটোত গোটেই কোৱেশ্চনখিনি আনি এনেও দিব নোৱাৰি তো সেই প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনখিনি আমি অবভিয়াছলি ক্লাছত ডিসকাস কৰিম আৰু কিছুমান ইউটিউবতো ভিডিও আহি থাকিব কোৰ্সটো জয়েন হৈ লোৱা আৰু যিকোনো চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে আমাৰ ফালৰ পৰা এটা ভাল খবৰ আমি বহুত কষ্ট কৰি দুটা সেট বনাইছো এটা হল যিকোনো চৰকাৰী চাকৰিৰ বাবে হেয়া এডিআৰই হক এপিএসসি বা এপিএসসি প্ৰিলিমছ বা আসাম পুলিচ এসআই এসএসসি ষ্টেট মানে সেন্ট্ৰেল লেভেলৰ এসএসসি সিলেবাছৰ ওপৰত বনোৱা হৈছে সেইখিনি সিলেবাছৰ গুটেখিনিত কভাৰ আপ হৈ যায় এসএসসি তাৰ পিছত আপোনাৰ ৰেলৱে এনটিপিসি এই গুটেই বিলাকৰ কাৰণে আমাৰ এটা সেট বনোৱা হৈছে মাষ্টাৰ বুকস যত আমাৰ কোৱান্ট ৰিজনিং থাকিব ইংলিশ জিকে কম্পিউটাৰ সায়েন্স এই গুটেখিনিৰে এটা সেট বনোৱা হৈছে ঠিক আছে এই সেটটো আপোনালোকে ল'ব পাৰিব এই সেটটো মই আপোনালোকক দেখাই দিও মাষ্টাৰ সিৰিজ প্ৰথম মাষ্টাৰ সিৰিজৰ আমাৰ ষ্টেট গভৰ্নমেন্ট এক্সাম আৰু এসএসসিৰ বাবে দেখাইছো যত কোৱান্ট আৰু এসএসসি ইংলিশ ৰিজনিং আৰু জেনাৰেল এৱাৰনেস এই গুটেই চাৰিখন কিতাপ পাব চাৰিখন ই বুক এটা ই বুকত আপোনাৰ প্ৰত্যেকটো চেপ্টাৰ ঠিক আছে যেনেকে জেনাৰেল এৱাৰনেছৰ হিষ্ট্ৰী জিওগ্ৰাফি পলিটি প্ৰত্যেকটো চেপ্টাৰ পাব গুটেখিনি মানে প্ৰায় 1000 মান বুক মানে এটা চেপ্টাৰৰ পৰা হিষ্ট্ৰী এটা চেপ্টাৰ পলিটি এটা চেপ্টাৰৰ পৰা আপোনাৰ থিওৰি দিয়া আছে ইম্পৰ্টেন্ট যিমান এক্সাম প্ৰিভিয়াছ ইয়াৰ গুটে কোৱেশ্চন বিলাক চাই থিওৰি দিয়া আছে সেই থিওৰিখিনি পঢ়ি চেপ্টাৰটো পঢ়িয়ে তাৰ তলত এটা চেপ্টাৰ 200 মান এমসিকিউ দিয়া আছে এই গুটেখিনি কৰিব পাৰিব প্ৰত্যেক সাবজেক্টতে হেনেকে কোৱান্ট ইংলিশ ৰিজনিং জেনাৰেল এৱাৰনেছ সিমিলাৰলি জনে বেংকিংৰ কাৰণে পঢ়ে স্পেশালি মই যেটো বেংক কোৱালিফাই হয় তো বেংকিংৰ কাৰণে কোৱান্ট ৰিজনিং ইংলিশ তাৰপিছত জেনাৰেল এৱাৰনেছ কম্পিউটাৰ এই গুটেখিনিৰে হেনেকুৱা সেট বনাই দিয়া হৈছে এই গুটেখিনি আমাৰ মেথছ এণ্ড ফিজিক্স আপত গৈ ই বুক আপোনালোকে ডাউনলোড কৰক বহুত ইম্পৰ্টেন্ট এক্সামৰ বাবে এই গুটে মানে পিওয়াইকিউৰ ওপৰতে বেছ কৰি বনোৱা হৈছে ইয়াতো প্ৰত্যেক চেপ্টাৰৰ পৰা আপুনি 200 মান এমসিকিউ পাব এটা সাবজেক্টৰ ঠিক আছে ইংলিশৰ যেনেকা আৰসি পাই যাব 1000 মান পাজল পাই যাব 1000 মান সব বস্তু পাই যাব ঠিক আছে তো এখিনি আপোনালোকে লৈ লওক সিমিলাৰলি আৰু দুটামান আমাৰ কোৰ্স আছে আৰু দুটামান আমাৰ গভৰ্নমেন্ট এক্সামৰ কাৰণে কোৰ্স আছে প্ৰথম মক টেষ্ট সিৰিজ যিকোনো গভৰ্নমেন্ট এক্সাম দিয়াৰ আগতে আমি মক টেষ্ট দিব লাগে ঠিক আছে কাৰণ আমি তেতিয়াহে গম পাম আমাৰ এই আগৰ কেখন আপোনাৰ ই বুক হয় কিন্তু আমি পৰীক্ষা দিয়া নিচিনাকৈ মক টেষ্ট দিব লাগিব তো তাৰ বাবে আমাৰ এটা মক টেষ্ট সিৰিজ জিএছৰ বাবে আছে প্ৰায় 5000 মান এমসিকিউ ঠিক আছে এই মক টেষ্ট সিৰিজটো আপোনালোকে ল'ব পাৰিব যিকোনো চৰকাৰী চাকৰিৰ বাবে ঠিক আছে বেংকিংক বাদ দি কাৰণ বেংকিংত এবিলাক বস্তু নাহে জিকে তো জিএস পাৰ্টৰ পৰা হিষ্ট্ৰী জিওগ্ৰাফি পলিটি ইকনমিক্স আৰু আসাম জিকেও ইনক্লুডেড আছে ঠিক আছে ষ্টেটিক জিকে প্ৰত্যেকখিনিৰ পৰা 5000 এমসিকিউ বনাই দিছো এটা চেপ্টাৰৰ পৰা মানে 100 এনেকুৱা এমসিকিউ বনাই দিয়া হৈছে এটো আপোনালোকে নিজে পৰীক্ষা দিয়া নিচিনাকৈ এটেম্প কৰিব পাৰিব আৰু পিডিএফও পাব তো গুটেখিনি এটো জিএছৰ মক টেষ্টটো ল'ব পাৰিব আৰু তাৰপিছতে আমাৰ আৰু কি আছে এই গুটেখিনি বস্তু আপোনালোকে ল'ব পাৰিব ইয়াৰ উপৰি আপোনালোকৰ আমাৰ আৰু কিছুমান কোৰ্স আছে যেনেকে আমাৰ মেথছ এণ্ড ৰিজনিং যিকোনো চৰকাৰী চাকৰিৰ বাবে আছে এই গুটেখিনি বস্তু আপোনালোকে মেথছ এণ্ড ফিজিক্স সাব এপটো ডাউনলোড কৰক গুগল প্লে ষ্টৰত গৈ এই এপটো ডাউনলোড কৰক যোনটো 10k প্লাস ডাউনলোড আছে 4.4 ষ্টাৰ ৰেটিং আৰু তাত গৈ আপোনালোকৰ যোনটো কোৰ্স লাগে এটা আছে বেংকিং এসএসসি তো তাত এবাৰ ক্লিক কৰি চাওক এটা আছে আসাম জবস দুটা মেনু আছে